অসম গণ পৰিষদত সংঘাত তীব্ৰতৰ হৈছে। ছয়গাঁৱত এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল যিটো কল্পনা কৰিব নোৱাৰি। তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে অসম গণ পৰিষদৰ সম্পাদক তথা মুখপাত্ৰক আবদ্ধ কৰিলে, দীৰ্ঘ সময় ধৰি আবদ্ধ কৰিলে আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যি ক্ষোভ সেয়া প্ৰকাশ পালে ছয়গাঁৱৰ অসম গণ পৰিষদৰ অভিৱৰ্তনত। অতুল বৰা জিন্দাবাদ, কেশৱ মণ্ডল জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। সত্যব্ৰত কলিতাই 2026 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব। কমলপুৰৰ পৰা 100% দাবীখিনি যদি কেন্দ্ৰীয় সমিতিয়ে মানি নলয়, আপোনালোকৰ চূড়ান্ত সিদ্ধান্ত কি হ'ব পাৰে? আমাৰ প্ৰাৰ্থী থাকিব, 100% আমি প্ৰাৰ্থী চবতে আমাৰ যি কাঠামোটো আছে, আমাৰ জিলা পৰ্যায়লৈকে যি কাঠামোটো আছে, এই কাঠামোৰ ভিত্তিত আমি 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম। জিলা সমিতিৰ সিদ্ধান্ত আজিৰ অভিৱৰ্তনৰ এই সিদ্ধান্তই হ'ব যে আমি প্ৰাৰ্থী দিম। 6টা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব। তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে দাবী কৰিছে যে দুজন ব্যক্তিৰ দ্বাৰা অপপৰিচালিত হৈছে নেকি, এনেকুৱা ধৰণৰ নাই, দুজন ব্যক্তিৰ দ্বাৰা অপপৰিচালিত হোৱা নাই। তাত কিছু পৰিমাণে চাগে আমাৰো দোষ আছে। আমি যিভাৱে বস্তুবিলাক প্ৰতিবাদ কৰিব লাগিছিল সেইভাৱে কৰা নাই। কিন্তু ৰাজনৈতিক দলবোৰৰ সভাপতি সৰ্বোচ্চ, সভাপতিয়ে যি কৰে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি দলটো আগবাঢ়ে। গতিকে আমি আশা কৰোঁ যে সভাপতি ডাঙৰীয়া এতিয়া উজনি অসম ঘূৰিছে, য'ত য'ত ক্ষোভ হৈছে সেই জেগাবিলাকত গৈছে, আমাৰ মাজলৈও আহক। সভাপতি এজনে কথা কোৱাৰ পিছত নিশ্চয় দলীয় কৰ্মীবিলাকে যথেষ্ট পৰিমাণে যোগাত্মক সঁহাৰি তেওঁক দিব, সেই আশাটো আমি কৰিছোঁ। আৰু আমি ভাবোঁ যে অসমত আঞ্চলিকতাবাদ থাকিব লাগিব। মই ক'ত থাকোঁ ডাঙৰ প্ৰশ্ন নহয়, অসমত আঞ্চলিকতাবাদ থাকিব লাগিব। আৰু আঞ্চলিকতাবাদটো মই সদায় বিশ্বাস কৰোঁ যে একত্ৰিত আঞ্চলিকতাবাদ, বিভাজনমুখী আঞ্চলিকতাবাদে অসম ৰক্ষা কৰিব নোৱাৰিব। মই লুৰিণজ্যোতি গগৈৰ নেতৃত্ব জাতীয় পৰিষদ, অখিল গগৈৰ নেতৃত্বত থকা ৰাইজৰ দল বা বিভিন্ন জনগোষ্ঠীয় সকলো ৰাজনৈতিক দলতাকো আমি সকলোৱে অলপ ক্ষোভ পৰিঘাত কৰি আমি একত্ৰিত হোৱাৰ প্ৰয়াস কৰিব লাগে। একত্ৰিত হৈ এখন মঞ্চৰ পৰা আমি যুঁজাৰ পৰিকল্পনা কৰিব লাগে, তেতিয়াহে অসমত আঞ্চলিকতাবাদ অধিক শক্তিশালী হ'ব। ধন্যবাদ। থেংক ইউ।